ছিজনত আমাৰ ইয়াত ভালেখিনি খেতি বাতি হয় যেহেতু বৰ্তমান আপোনালোকে দেখিয়ে আছে যে কিমান সংখ্যক ইয়াত বিলাহী আছে পৰেশ অকণমান ওচৰৰ পৰা দেখাই দিয়া হে দাদাহঁতে যে ছিঙি আছে দেখুৱাই দিয়া চাওক এজোপা গছত কিমান বিলাহী আছে আমি যিখিনি নাচিক বিলাহী বুলি কওঁ বাহিৰৰ পৰা অহা বিলাহী যি ধৰণে মানে আমাৰ বৰপেটাৰ পৰা আহে খাৰুপেটীয়াৰ পৰা আহে চিলাপথাৰৰ পৰা আহে সেইখিনি বিলাহীতকৈ এইখিনি বিলাহী কিন্তু বহু গুণে উন্নত চাওঁ পৰে চাওক মানে এইফালে দেখুওৱা এয়া চাওক এটা বেগত চাওক এটা বিলাহী দেখিছেনে আপোনালোকে চাওক চাইজ দেখিছেনে এইবোৰ আমাৰ চব লোকেল বিলাহী আৰু এইবিলাকত কোনো ধৰণৰ মেডিচিন হয়তো ইউজ কৰা নাই সেইবাবে ইয়াত পোকেও খাইছে কিছুমান যেহেতু যিবিলাক আমি দেখোঁ নাচিক বিলাহী আহে সেইবিলাক বিলাহী কিন্তু খুব সুন্দৰকৈ আহে খুব সুন্দৰ আহে মানে সেইবিলাকত মেডিচিনটো কম বেছি হ'লেওতো ইউজ কৰেই আৰু এই যি বিলাহী খেতি দেখুৱাই আছোঁ বেঙেনা খেতি দেখুৱাই আছোঁ বা কবি খেতি দেখুৱাই আছোঁ এই বস্তুটো এইটো কাৰণে দেখাইছোঁ আমাৰ বহুতে মাজুলীৰ বাহিৰৰ বহুতে ভাবে যে মাজুলীলৈ অকল বাহিৰৰ পৰা ইম্পৰ্ট হয় বাহিৰৰ পৰাহে চব্জি আহে খায় মাজুলী মানুহে নিজে খেতি নকৰেই নেকি আৰু মাজুলী মানুহে অকল সৰিয়হ আৰু মাটিমাহেই কৰে নেকি তেনেকুৱা এটা মানে ভুল কনচেপ্ট আছে সেইকাৰণে মই আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু এই বেঙেনা চাওক এইবিলাক যিবিলাক বেঙেনা কৰিছে এয়া গোটেই লাইনটোত বেঙেনাই আছে এই লাইনটো গোটেই বেঙেনাই আছে চাওক সব মানে এজোপা বেঙেনাত 10টা 15টা তেনেকুৱাকৈ বেঙেনা লাগি আছে আৰু বেঙেনাবোৰ মানে কি হৈছে খুব সুন্দৰকৈ তেখেতসকলে মাটিও চপাই দিছে গছৰ গুৰিত আৰু বেঙেনাৰ চাইজ চাওক এয়া চাওক বেঙেনাৰ চাইজ দেখিছেনে কি সুন্দৰ একদম ফ্ৰেছ বেঙেনা এইবোৰ ক'ৰবাত বাহিৰৰ পৰা অহা বেঙেনা নহয় এতিয়া আমি 8 পৰা 10 বিঘা মাটি খেতি এইটো ছিজনৰ কৰোঁ আৰু চাউণ্ডছ গুড 8 পৰা 10 বিঘা কৰিছোঁ বুলি কৈছে অকল এয়া চব্জি ভাবক কিমান সোপা কৰিছে বছৰীয়া কিমানমান হয় টোটেলি মানে বছৰি নহয় আমাৰতো ছিজন এইটো ছিজনত আমি 2-2.5 লাখ টকা আমি ল'ব পাৰোঁ 2.5 লাখ টকা খচ আমি ল'ব পাৰোঁ এনেকুৱা খেতি আমাৰ যেতিয়া মাজুলীত হয় আমি বাহিৰৰ পৰা কিয় আনিম চব্জি যিহেতু আমি মাজুলীৰ পৰাই খাম আৰু ইয়াত ফুলকবিও আছে যিহেতু মই কৈছোঁ যে ফুলকবিও আছে এয়া চাওক ফুলকবি একদম ফ্ৰেছ চাওক আহক বুলি মাতি আছে দেখিছেনে কি মজা ফুলকবি এনেকুৱা ফ্ৰেছ ফুলকবি আমি খাৰুপেটীয়া মাল খাইছোঁ বাৰু দেই খাৰুপেটীয়া চিলাপথাৰ এইবিলাকৰ মাল খাইছোঁ আমাৰ লোকেল মাল এতিয়া ওলাইছে বাৰু বৰ্তমান ওলাইছে খালি টেষ্টটো বহুত বেলেগ সঁচা কথা ক'বলৈ গ'লে টেষ্ট একদম নিমিলে আমাৰ মাজুলীৰ লগত টেষ্ট বাহিৰৰ জেগাৰ লগত একদমেই নিমিলে চ' এইখিনিতো আছে আৰু এই যিটো মাটি আছে ইয়াত চাওক আপোনালোকে যিমান দূৰলৈকে দেখিব নহয় সিমান দূৰলৈকে গোটেই অকল ফুলকবিয়ে দেখিব আৰু যিহেতু আগন্তুক ভোগালী বিহু আহি আছে ভোগালী বিহুত ইয়াৰ পৰা বহুতখিনি মাল আমাৰ মাজুলীৰ মাৰ্কেটসমূহলৈ যাব আৰু বৰ্তমান যি সময় সেই সময় আমি টাৰ্গেট এনেকুৱা ল'ব লাগিব পথাৰ আমাৰ বজাৰ আমাৰ বহি লওক হাই বহিছ আমি বহি লৈছোঁ দেই ভয় লাগিছে ভয় লগা নাই পানী বা পানী নাই আজি নাৱত গৈ আছোঁ আৰু আহিছোঁ ক'ত অকণমান পিছত আপোনালোকে গম পাব কিন্তু পইচা কিন্তু ভয় কৰিছে সি কৈছে ভয় কৰা নাই কিন্তু সি বম ভয় কৰি আছে ভয় কৰা নাই পানী বাম মানে কেলে ভয় লাগিছে এইপিনে মানে শুনি থাকোঁ আৰু শুনি থাকে মানে কাহিনী কিছুমান আছে শুনি থাকোঁ আমাৰ বেকত বহি আছে আপুনি দেখি আছে গোবিন আৰু এয়া ফ্ৰণ্টত আছে মৃদুল দা আৰু ঘাট এটা পাৰ হৈ আছোঁ ঘাট নহয় মানে খুটি এটা তুনি নৈ কি সুন্দৰ ভিউ একদম নিতাল ন আগতে আমাৰ তাতো পানী হয়তো ডাঙৰ পানী হয় নহয় এই জেগাটো চাই ডাউকি তেনেকুৱা বুজিছে নাই ডাউকি তেনেকুৱা মানে তলটো দেখা যায় ডাউকি নিচিনা হৈছে পানী বাম মানে মোটামুটি 8মান পানী আছে ইয়াত মাজুলী হয় যদি নাৱত উঠিবলৈ ভয় কৰোঁ মানুহে হাঁহিব ন সেইটো ভয় নকওঁ সেইটো অঁ ডিছবেক মাৰিছে বা খেলা কৰা ল'ৰাই দেই আমি নামি দিওঁ মানে ইয়াত শুনি থাকোঁ প্ৰত্যেক বছৰে শুনোৱেই আৰু ইয়াৰ কাহিনী এটা বৰ্তমান নাৱৰ পৰা উঠি আহি যিহেতু এয়া চাপৰিটোৰ ওচৰত পাইছোঁহি আৰু বৰ্তমান মানে মৃদুল দাহঁতৰ ঘৰলৈ আহিছিলোঁ আপোনালোককতো কমপ্লিট কোৱা হোৱাই নাই মই কি আহিছিলোঁ ক'লৈ আহিছিলোঁ কিয় আহিছিলোঁ মৃদুল দাৰ ঘৰলৈ আহিছিলোঁ বিশেষকৈ মানে মৃদুল দাৰ ওচৰলৈ বুলি অহা নাই মই গোবিনৰ ওচৰলৈ আহিছিলোঁ গোবিন মোৰ ক্লাছমেট হয় যিহেতু সিহঁতৰ খেতি বাতি কৰে দেওবাৰ আজি বন্ধও আছে দোকান আৰু সেইবাবে আহিছিলোঁ আৰু সিহঁতৰ ফাৰ্ম চাম বুলি যিহেতু ফাৰ্ম চাম বুলি একচুৱেলি অহা নাছিলোঁ আহিছিলোঁ গোবিনৰ লগত বেলেগ কথা পাতিম বুলি কাৰণ গোবিন মোৰ তাহানি স্কুলমেট হয় আৰু দাদাকতো বহুত আগৰ পৰাই চিনি পাওঁ দাদা আমাতকৈ ছিনিয়ৰ আছিলে আমি যেতিয়া একেখন হাইস্কুলতে পঢ়িছিলোঁ তেতিয়াৰ পৰা দাদাৰ লগত চিনাকি আৰু এসময়ত আমিও সদস্য আছিলোঁ ছাত্ৰ সন্থাৰ দাদাও এসময়ত ছাত্ৰ সন্থাৰ লগত জড়িত আছিলে
চ' আহক বৰ বেছি দীঘলীয়া নকৰোঁ আৰু কিবা ফাৰ্ম অলপ দেখাওঁ মানে যিহেতু দাদাই কৰিছে চাওক আপোনালোকক একদম পোনপটীয়াকৈ মই দেখাই দি আছোঁ এয়া ফাৰ্ম কৰিছে দাদাই আৰু এইটো হৈছে বৰ্তমান এইটো আপোনালোকে দেখি যে আছে এইটো ফুলকবি মানে কোনটো ফুলকবি গম পায়নে এইটো বকুলি তাৰমানে ফুলকবি বুলি মই এইটো কাৰণে কৈছোঁ এইটো গছটো বহুতে ক'ব যে এইটো ফুলকবি নিচিনা এইটো ফুলকবিয়ে হয় এইটো বগাটো নহয় এইটো সেউজীয়াটো যিটো নেকি আমাৰ বকুলি বুলি কয় আৰু তেওঁ ইয়াত প্ৰায় এইটো আধা বিঘা মাটি আছে নেকি নহয় বেছি আছে ন এয়া চাওক এয়া গোটেই বকুলিয়ে কৰিছে কি মজা লাগে চাওক আপোনালোকে চাওক কি মজা লাগিছে চাওক মাজেদি গোটেই গেপটো আছেই আৰু ঠাইবোৰ চাওক কি ধুনীয়া লাগিছে এইটো ফুলিলেও ভাল লাগে ন আৰু যিখিনি আপুনি কৰিছে এতিয়া বৰ্তমান যিখিনি আপুনি মানে পথাৰ আছে সেইখিনি ক'ত তাত আছে ইফালে আছে ন আপাৰ ছেকশ্যন ডাউন ছেকশ্যনত এইটো মানে ছেকেণ্ড ছেশ্যনৰ কাৰণে অঁ ঠিক আছে আপোনাৰ লগত আপোনাৰ পৰা মই জানিম তাৰ আগত আৰু অকণমান মই ভাল ধৰণে দেখাই লওঁ যিহেতু তাৰমানে চাওক এনেকুৱা খেতি আমাৰ যেতিয়া মাজুলীত হয় আমি বাহিৰৰ পৰা কিয় আনিম চব্জি যিহেতু আমি মাজুলীৰ পৰাই খাম আৰু ইয়াত ফুলকবিও আছে যিহেতু মই কৈছোঁ যে ফুলকবিও আছে এয়া চাওক ফুলকবি একদম ফ্ৰেছ চাওক আহক বুলি মাতি আছে দেখিছেনে কি মজা ফুলকবি এনেকুৱা ফ্ৰেছ ফুলকবি আমি খাৰুপেটীয়া মাল খাইছোঁ বাৰু দেই খাৰুপেটীয়া চিলাপথাৰ এইবিলাকৰ মাল খাইছোঁ আমাৰ লোকেল মাল এতিয়া ওলাইছে বাৰু বৰ্তমান ওলাইছে খালি টেষ্টটো বহুত বেলেগ সঁচা কথা ক'বলৈ গ'লে টেষ্ট একদম নিমিলে আমাৰ মাজুলীৰ লগত টেষ্ট বাহিৰৰ জেগাৰ লগত একদমেই নিমিলে চ' এইখিনিতো আছে আৰু এই যিটো মাটি আছে ইয়াত চাওক আপোনালোকে যিমান দূৰলৈকে দেখিব নহয় সিমান দূৰলৈকে গোটেই অকল ফুলকবিয়ে দেখিব আৰু যিহেতু আগন্তুক ভোগালী বিহু আহি আছে ভোগালী বিহুত ইয়াৰ পৰা বহুতখিনি মাল আমাৰ মাজুলীৰ মাৰ্কেটসমূহলৈ যাব আৰু বৰ্তমান যি সময় সেই সময় আমি টাৰ্গেট এনেকুৱা ল'ব লাগিব পথাৰ আমাৰ বজাৰ আমাৰ চ' ইয়াৰ লগতে আমাৰ ইয়াৰ বৰুৱা নমস্কাৰ আগন্তুক যি ভোগালী বিহু আন্তৰিক শুভেচ্ছা সকলোকে জ্ঞাপন কৰিলোঁ আজি আহিলেও মৃদুলদা ঘৰত ধুনীয়াকৈ কৈছে এতিয়া মই মৃদুলদা ঘৰত আহিছোঁ আমাৰ এয়া পথাৰ দেখক মই দেখাইছোঁ আমাৰ মানে মৃদুলদা মানে আমাৰ মৃদুলদা মানে আমাৰ পথাৰ সকলোৰে পথাৰ আপোনালোক চবেই আহক ধুনীয়াকৈ ইয়াৰ পাচলি উপভোগ কৰক যিহেতু ভোগালী বিহু আহি আছে লোকেল মাল খাওক আগন্তুক ভোগৰ বিহু ভোগালী নামেই ভোগালী মানে ভোগ কৰিব লাগে সেই ভোগ কৰক আপোনালোকে লোকেল মালে এইবিলাক খওক খাৰুপেটীয়া মাল বাদ দিয়ক মাজুলীৰ মাল মাজুলীতে খওক নাথাকিলে খওক এতিয়া আছে যেতিয়া মাজুলীৰ খওক লাগিলে এটকা বেছিয়ে হওক মাজুলীৰ মাল খওক এইবিলাক কোনো সাৰ নাই কিবা নাই কীটনাশক দ্ৰব্য ইয়াত দিয়া নাই আৰামত খওক আপোনাৰ পেট ভালে থাকিব স্বাস্থ্য ভালে থাকিব হয় মই কি ক'বা বৰুৱাই কৈ দিলে মেইন কথাখিনি মোক ক'বলৈ একো নাইকিয়াৰ নিচিনা হৈ গুচি গ'ল এতিয়া বৰুৱাই কেমেৰা ধৰি আছে তাৰমানে চাওক মই যে ক'লোঁ দাদা ছাত্ৰ সন্থাৰ লগত জড়িত দাদাক বহুতে চিনি পায় এইবিলাকৰ কথা কাহিনীবিলাক অলপ বেলেগ আছে এইবিলাকৰ কাহিনীবোৰ কিয় বেলেগ আছে নাম হৈছে মৃদুল মুদৈ গাঁও হৈছে ভালুকমৰা মাজুলী গোৱালগাঁও সেইটো আপোনালোকে চবেই জানে আৰু যিসকলে জানে বুলি মই এইটো কাৰণে কৈছোঁ যিসকল আমাৰ মাজুলী আছে তেখেতসকলে জানে অকল যে মাজুলীৰ ৰাইজে যে ভিডিঅ'টো চাই আছে সেইটো নহয় মাজুলী বহুত বাহিৰেও চাই আছে হয়তো আমাৰ মাজুলী বহুতেও নাজানেও আপোনাক বহুতে জানে হয়তো বহুতে নাজানে জনাসকলে জানে চ' এইজন হৈছে মৃদুল মুদৈ তেওঁ অকল যে ইয়াত যে এইখিনি খেতিয়ে কৰিছে মই অকল এইটোৱে নহয় মানে মই আহিছিলোঁ তেওঁৰ লগত এয়া গোবিন আছে ইয়াতে গোবিনক অলপ দেখাই দিবা এইটো মোৰ ক্লাছমেট হয় দেই আমি সৰুৰ পৰা একেলগে পঢ়িছিলোঁ হাইস্কুল টাইমত চ' সি তাৰ ওচৰলৈ আহিছিলোঁ আৰু আহি পেলাই মানে সুধিলোঁ এনেই কথা ওলাই গ'ল যে ইয়াত ফাৰ্ম কি কৰিছ কি নাই কৰা এবাৰ কি চব্জি কৰিছ নাই কৰা তেনেকৈ ওলাই গ'লত সি কৈ দিলে যে এইখিনি কৰিছোঁ কিমান কৰিলি বোলে কৰিছোঁ আৰু অলপমান আৰু কিমান কৰিছে সেইটো মই পিছত ক'ম আৰু আগত কি কৰিছে সেয়াও দেখাম চ' ইয়াত যিখিনি কৰিছে ইয়াত কৰিছে ফুলকবি বকুলি এফালে আছে ওলকবি ফুলকবি বন্ধাকবি প্লাছ আপোনাৰ বকুলি পাচলি চব মানে ইন জেনেৰেলি আমি বেছি কি খাওঁ ফুলকবি খাওঁ বকুলি খাওঁ ওলকবি খাওঁ বন্ধাকবি খাওঁ বেঙেনা লাগে বিলাহী লাগে আলু খাওঁ জাতিলাও ৰঙালাও দাংবডি ফেঞ্চবিন এইবিলাক অল ইন ওৱান চব হয় চ' এতিয়া মেইন কথা লৈ আহিলোঁগৈ মেইন কথাটো হ'ল কি আপুনি যে ইমান ধুনীয়াকৈ যে খেতি যে কৰিছে এই কনচেপ্টটো আপুনি আপোনাৰ ঘৰৰ পৰাই নিশ্চয় পাইছে মোৰ দেউতাৰ পৰা মেইন পজিটিভটো চাওক গুৰিটো ক'ত আছে কৰিছে নহয় মানে সৰুৰ পৰাই এইটো ঘৰত আছে এইটো পৰিৱেশে সেইটোতো পৰিৱেশটো ক'ত পাব জন্মস্বত্ৰে পোৱা সেইটোৱে মাজত ধৰি কোৱা নহয় মানে সেইটো এনেকুৱাটো কৰিবৰ কাৰণেতো মানে এটাতো যোগাত্মকটো চিন্তাধাৰা দিব লাগিব দেউতাই দিছে আৰু দেউতাই আগত কৰিছে বৰ্তাই আগত কৰিছে আৰু দেউতাৰ পৰাতো আপুনি শিকিছে আমাক দেউতাই এইবোৰ কৰি পেলাই ডাঙৰ দীঘল কৰা তাকেতো কৈ আছোঁ আজি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ DLED কমপ্লিট কৰিলোঁ টেট কোৱালিফাইড কৰিলোঁ এইখিনিত যে আছে এইখিনি দেউতা আৰু মাৰ মানে খুব কষ্টৰ ফল আৰু সেই কষ্টখিনি আমি সৰুৰ পৰা দেখিছোঁ যেতিয়াৰ পৰা জনা হৈছোঁ যেতিয়াৰ পৰা বুজা হৈছোঁ সেইখিনি দেখিছোঁ কেনেকৈ কৰিছে সেই কনচেপ্টখিনি লৈ খালি দেউতাৰ দিনতকৈ আমি বহলাইছোঁ
কাৰণ আমি ভাই ককাই দুটা, মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ, সিও গ্ৰেজুৱেশ্যন কৰিবলৈ গৈছিলে, কিন্তু তাৰ স্বাস্থ্যজনিত কাৰণত কিছুদিনৰ কাৰণে সি নোৱাৰিলে। তাৰপিছতে সি আমাৰ লগত খেতিত ধৰিলে, ধৰি পেলাই এতিয়া আমি 8 পৰা 10 বিঘা মাটি খেতি এইটো ছিজনৰ কৰোঁ। আৰু চাউণ্ডছ গুড 8 পৰা 10 বিঘা কৰিছোঁ বুলি কৈছে, অকল এয়া চব্জি। ভাবক কিমান সোপা কৰিছে, বছৰীয়া কিমানমান হয় টোটেলি, মানে বছৰি নহয় আমাৰতো ছিজন। এইটো ছিজনত আমি 2-2.5 লাখ টকা আমি ল'ব পাৰোঁ। 2-2.5 লাখ টকা খচ আমি ল'ব পাৰোঁ। পাৰে। আৰু আপোনালোকক জনাই সুখী হ'ম, মানে আমাৰ কনচেপ্টটো এনেকুৱা, আমাৰ ভাই ককাই দুটা আৰু দেউতাৰ কনচেপ্টটো এনেকুৱা, অকল আমি শাক পাচলি নহয়, কিন্তু আমি একেলগে মাছ উৎপাদন কৰিবৰ কাৰণে 3.5 বিঘা মানে এৰিয়াৰ এটা আমি ফিচাৰী খান্দি লৈছোঁ। ঘৰ ফ্ৰণ্টত আছে। খালি মই এইটো ভিডিঅ'ত কিয় নেদেখাওঁ, ফিচাৰীটো মানে এইবাৰ বলিয়াবানে বহুত ক্ষতি কৰিলে, যিমান আছিলে চব আদায়, মানে নহ'লে এইবাৰ ভোগালীত তেওঁ ধুনীয়াকৈ মানে নাই, এইটো আমাৰ এটা সপোন আছিলে। এইবাৰ যিটো ভোগালী বিহু আছিলে, সেই ভোগালী বিহুত আমি একেলগে মাছ, একেলগে আপোনাৰ শাক পাচলি, একেলগে মাংস, একেলগে মাটিমাহ, যিটো মানে আজিৰ তাৰিখত কোনোবা খাই বেয়া পায়, কিন্তু অতীজৰ আগতে মাটিমাহ বুলি ক'লেতো মানে এটা প্ৰিয় খাদ্য এতিয়াও আছে। গতিকে আমি একেলগে দিব পাৰিলোহেঁতেন, কিন্তু দুৰ্ভাগ্যক্ৰমে এইবাৰ মানে আপোনাৰ এই বানপানীটোৱে মোৰ ফিচাৰীটো ভাঙি দিলে। নহ'লে এইবাৰ 10 পৰা 15 কুইণ্টেল মাছ মই এই ভোগালী বিহুত ছাপ্লাই দিম বুলি এটা পৰিকল্পনা কৰিছিলোঁ। সেই পৰিকল্পনা কৰি যোৱা বছৰৰ মাছ ৰাখি থৈ দিছিলোঁ। বিহুটো তেতিয়া মাটিমাহ থাকেই, আৰু মাটিমাহৰ চব্জি লাগিবই, যিমান মাছ মাংস যিমান নলওক মাটিমাহ লাগে তেতিয়া। আৰু এতিয়া মানে কি হৈছে, এতিয়া সেই বস্তুবোৰ মানে গৈছে মানে কি, দেখাক দেখি একাদশী। এতিয়া ডিজে নহ'লে বিহু নহয়, ডিচেম্বৰ নহয়, জানুৱাৰী নহয়, মাছ বা মাংস নহ'লে ইবিধ নহ'লেতো আৰু নচলে। সেইটো আপোনালোকে গমেই পায় আৰু সিবিধ মানে কোনবিধৰ কথা কৈছোঁ। চ' এতিয়া সেইবিলাক কনচেপ্ট আহি গৈছে। চ' এই কনচেপ্টবিলাক ক্ৰমান্বয়ে আমি আকৌ ক্ৰমান্বয়ে আঁতৰাব লাগিব। যিহেতু চাওক কিমানখিনি বকুলি ইয়াত কৰিছে, ইয়াৰ পৰা কিমানখিনি প্ৰডাকশ্যন হ'ব। বকুলি ফুলিবলৈ আৰম্ভ কৰিছে। কলি আহিছে, এইটো কলি মাৰিছে আৰু ফুলিবলৈ আৰম্ভ কৰিছে। এইটো ফুলিবলৈ আৰম্ভ কৰিছে। ইয়াক 10 পৰা 15 দিনৰ পাছত যদি ওচৰৰ পৰা দেখালে ধৰিব পাৰিব, দেখিবলৈ কি মজা লাগে। ইয়াৰ দেখোন, এইটো চাওক কলি আহিছে যিহেতু। আৰু এনেকুৱাতো নিজেতো কৰিব পৰা নাই, বহুতে আকৌ কৈ নিদিব যে নিজে কি কৈছ, নিজে ভিডিঅ' বনাই আছ, সেইটো আকৌ কৈ নিদিব। কাৰণ মোৰ খেতি মাটি একো নাই, মোৰ ঘৰটোহে আছে। মই চব কিনি খাওঁ, মাৰোৱাৰী গুদামৰ পৰা, মাৰ্কেটৰ পৰা, আৰু এই লগৰ দাদাসকল বা এনেকৈ বন্ধুসকলৰ ঘৰলৈ আহিলে এনেকৈ দিয়ে আৰু অলপ চলপ, যিহেতু কিনিয়ে খাওঁ যেতিয়া। চ' ইয়াত এইখিনি দেখালোঁ, ইয়াত এইখিনি দেখুৱাৰ পিছত আগত আছে। আৰু মই যে কৈছোঁ তাত আপোনালোকৰ তেখেতসকলৰ বেঙেনা বিলাহী আছে বুলি, চাওক এয়া ইয়াত বেঙেনা আছে, এয়া চাওক, এইটো ফুলকবি, এইটো ফুলকবি, এইবোৰ বেঙেনা চাইজ চাওক, এইবোৰ বেঙেনাৰ চাইজ, আৰু এইবিলাকতো কোনো ধৰণৰ ফাৰ্টিলাইজাৰ নাই, মেনিয়ৰ ফাৰ্টিলাইজাৰ নহয়, আমি গোবৰ সাৰ প্ৰয়োগ কৰোঁ। চ' চাওক আমাৰ মাজুলীতে প্ৰডাকশ্যন কৰা উইদাউট সাৰ, উইদাউট কীটনাশক একো নিদিয়াকৈ, যিহেতু ইয়াততো বেঙেনা মই পোকে খোৱা বেঙেনাও পাইছিলোঁ আপোনাৰ। সেইটো হিচাপত ভাবিছোঁ যে মানে কি আপোনাৰ হেৰি নাই, কি বুলি কয়, কীটনাশক একো ধৰণৰ দিয়া নাই বুলি। যিহেতু কীটনাশক দিয়া থাকিলে ইয়াত আপোনাৰ আহি গ'লেহেঁতেন, মানে হেৰি নাহিলেহেঁতেন, পোকে নাখালেহেঁতেন। আছে ক'ৰবাত মই অথনি পাইছিলোঁ 2-3টা। চ' সেইখিনি বস্তু এয়া ইয়াত পোকে খোৱা আছে, সেইটো পোকে খোৱা আছে। পোকে খোৱা থাকিলে মানে, যিহেতু পোকে খোৱা থাকিলে এই ধৰণে কি বুলি কয়, হেৰি সাৰ দিয়া থাকিলে এই ধৰণে পোকে নাখায়, কীটনাশক দিয়া থাকিলে। কীটনাশক দিলে নাখায়। চ' সেইটো এটা প্ৰমাণ। চ' এইখিনি বস্তু ইয়াত মই আপোনাক দেখালোঁ। আৰু ইফালে যিখিনি গাৰ্ডেন আছে, সেই গাৰ্ডেনখিনি মানে ফাৰ্মখিনি দেখাম। সৰিয়হ আপোনাৰ ছানছেটটো চা কিমান ধুনীয়া, সেইটো দেখাই দিয়ে অকণমান ছানছেটটো। চ' এতিয়া বৰ্তমান আমাৰ মাজুলীৰ যুৱকসকল কৰ্মৰত হৈছে এইবিলাক বিভাগত। আৰু আমাৰ মাজুলীৰ পৰা আমি যদি ইচ্ছা কৰোঁ, এই ধৰণে যদি 1000জন যুৱক যদি ওলাই আহে, আমিতো ইয়াৰ পৰা এক্সপৰ্টো কৰিব পাৰিম, যি ধৰণে আমি ইম্পৰ্ট কৰোঁ বাহিৰৰ পৰা। অসম্ভৱ বুলি মই নাভাবোঁৱেই, ৰপ্তানি কৰিব পাৰি, আৰামত পাৰি ন। কিন্তু মানে আমাৰ আগত মটিভ ঠিক হ'ব লাগিব। হৈছে মাজুলীৰ পৰা গুড় ৰপ্তানি হৈছে, ৰঙা চাউল ৰপ্তানি হৈছে, ঠিক তেনেকৈ আমি শাক পাচলিও পাৰিম। মাটিমাহ, মাজুলীৰ মাটিমাহ আপোনাৰ ৰাজস্থান, বিহাৰ, উৰিষ্যা সেইবিলাকত বিক্ৰী হৈছেতো, মানে বহিঃৰাজ্য নহয়, বহিঃদেশতো হৈছে। চাওক তাত দেখালোঁ কবি, আৰু ইয়াত এয়া হৈছে বেঙেনাৰ গাৰ্ডেন। চাওক লাগি আছে, মাল লাগিয়ে আছে, দেখিছেনে, মাল লাগিয়ে আছে, ফিটিং মাল লাগি আছে। এজোপাত চাওক 4-5টা তেনেকৈ আছে। এইটো মাল, এইপিনে মাল চব লুকাই আছে, মানে পাতৰ আঁৰত লুকাই আছে। সেয়া চাওক চাইজ দেখিছেনে, এই গছত থকা চাইজ, কিমান ডাঙৰ চাইজ। চ' আৰু এটা কথা, আৰু ডাঙৰ হ'ব ন, আমি বেপাৰীক দি থকাৰ কাৰণে অলপ। তাৰমানে মই আৰু এটা কথা সুধিম দেই,
এই বেঙেনা বা বিলাহী আপোনালোকে যদি বেঙেনা একদিনত ছিঙো বুলি কয় কিমানমান আপোনালোকে আমি ছিঙিব 1 পাৰে পৰা 1.5 কুইণ্টেল পাৰিম একদিনত 1 পৰা 1.5 কুইণ্টেল 1 পৰা 1.5 কুইণ্টেল একদিনত? supply কৰিব পাৰিম তেতিয়াহ'লে আপোনালোকে কণ্টিনিউলি কেইমাহ আপোনালোকে ছিঙিব পাৰে আমি আৰু 3 মাহ আৰু 3 মাহ এতিয়াতো মাঘ সোমাব অঁ মাঘত সোমাবলৈ আৰু বেছি দিন নাই মাঘ ফাগুন চ'তলৈকে এইটো প্লট আমি পাৰিম এতিয়া যিটো ছিঙি আছোঁ অঁ কিন্তু আমি নেক্সট ছিজনৰ কাৰণেও বনাই থৈছোঁ আপোনালোকক অকণমান গ'লে দেখিব বিলাহী ইফালে অকণমান দেখাই দিয়ে একদম হেঙাৰলৈকে আছে ইফালে আপোনালোকে যে দেখি যে আছে স্ক্ৰীণত সেয়া একদম হেঙাৰলৈকে সেয়া গোটেই বেঙেনা মৃদুলাহঁতৰে আৰু এইফালে এয়া যিমান দেখি আছে যে এই বিলাহী এয়া অলপ আগতীয়াকৈ কৰা নেকি গছবোৰ এইটো আগতীয়া ন এইটো আগতীয়া নেক্সট আমি শেহতীয়া কাৰণে বান্ধি থৈছোঁ তাৰমানে ইয়াৰ পৰা অলৰেডি আপুনি মানে মাল পঠাই আছে বজাৰলৈ বা নিজেও খাই আছে নিজেও খাই আছে বজাৰলৈ পঠাই খাই আছোঁ বিকি আছোঁ ৰাইজক খুৱাই আছোঁ ৰাইজক উপভোগ কৰিবৰ কাৰণে দি আছোঁ ঠিক আছে চ' এইখিনি কথা হৈ গ'ল ইয়াত চ' মানে আৰু এটা কথা 1.5 কুইণ্টেল যিটো আপুনি মানে বেঙেনাৰ কথা ক'লে বিলাহীও সেই মতে একে পাৰি আৰু একেদিনত একদিন একেদিন নে আধা বেলা একদিন নে আধা বেলাত ওলাই যায় সিমানখিনি বিলাহী মানে ছিঙো বুলি ক'লে ইয়াক পকিবৰ কাৰণে আজি এইটো বিলাহী ছিঙি দিয়াৰ পাছত নেক্সট এই বিলাহীটো 2 দিনৰ পাছত হ'ব কিন্তু কথাটো এনেকুৱা হয় আমি এদিনত ছাপ্লাইহে কৰোঁ কিন্তু ছিঙি থ'বৰ কাৰণে আমি নেক্সট দিনা বিক্ৰী কৰিবৰ কাৰণে আৰু সিমানমান বস্তু আমি ছিঙিবৰ কাৰণেতো যথেষ্ট সময় লাগে একদিনটো লাগে চাগে নালাগে একদিন নালাগে কাম কৰিব জানিলে নালাগে তাৰমানে কি হ'ল মই ইয়াত আহিলোঁ আপোনালোকক এই ফাৰ্মখন কিয় দেখালোঁ স্পেচিয়েলি কোনো কথা নাই ফাৰ্মখন দেখুৱাইছোঁ বুলি এনেকুৱা কোনো কথা নাই মানে ফাৰ্মখন মই এইটো কাৰণে দেখালোঁ দেউতাক ককায়েক ভায়েক এই 3জনৰ মানে যিটো মিলাপ্ৰীতি সেই মিলাপ্ৰীতিত এই বস্তুখিনি প্ৰাণ পাই উঠিছে এই ধৰণে আমাৰ মাজুলীত বহুত আছে বহুতৰ মাটি আছে কৰিব পৰাত আছে কিন্তু নকৰে আৰু কৰিব লাগে মই ভাবোঁ যে কৰিব লাগে যে বাহিৰৰ বস্তু আমি খাই থাকোঁ সেই বাহিৰৰ বস্তু খোৱাতকৈ এই নিজৰ ঘৰত উৎপাদন কৰি খাবলৈ চেষ্টা কৰিলে আমি বহুত উপকৃত হ'ম বুলি ভাবোঁ মই আগলৈ আৰু ইয়াত বৰ বেছি দীঘলীয়া কৰিবলগীয়া একো নাই ইয়াত যিহেতু এইখিনি বস্তু মই দেখালোঁ আৰু মৃদুলদা মই যে ক'লোঁ এসময়ত মৃদুলদা ছাত্ৰ সন্থাৰ লগত জড়িত আছিলে আপুনি কিমান বছৰ কাৰ্যকাল কৰিছিলে ছাত্ৰ সন্থাত মই প্ৰায় 15 বছৰ কৰিলোঁ ছাত্ৰ সন্থা আৰু ছাত্ৰ সন্থাৰ জৰিয়তে ৰাইজৰ সেৱা কৰিলোঁ হয় ৰাইজৰ সেৱা কৰাৰ সমান্তৰালভাৱে মই নিজৰ শিক্ষাগত জীৱনটোক আগবঢ়াই নিলোঁ আৰু বৃত্তিগত আৰু মানে ঘৰখন চলিবৰ কাৰণে কৃষি কৰ্মক আগবঢ়াই লৈ গ'লোঁ সেইটো মানে কি মই বৰ বেছি দীঘলীয়া যে কৰা নাই মই নিজে দেখিছোঁ যিহেতু মৃদুলদাৰ ঘৰ হৈছে গোৱালগাঁৱত মোৰ ঘৰ হৈছে বালিচাপৰিত চ' মৃদুলদা যিখন হাইস্কুলত পঢ়িছে ময়ো সেইখন হাইস্কুলতে পঢ়া মৃদুলদা যিখন হাই ছেকেণ্ডেৰীত পঢ়িছে ময়ো সেইখন হাই ছেকেণ্ডেৰীতে পঢ়া তাৰমানে মোতকৈ মৃদুলদা আপাৰ বেষ্টৰ কিন্তু মই মৃদুলদাক দেখা যিহেতু তেওঁ কি ক'ব তেওঁৰ মুখে শুনিবনে নে মোৰ মুখে মই অলপ কৈ দিছোঁ যেতিয়া মৃদুলদা হাইস্কুলত পঢ়িছে তেতিয়া আমাৰ ৰাস্তা কেঁচা আছিলে পকা ৰাস্তা নাই হোৱা তেতিয়া তেওঁ হাইস্কুল কৰি হাই ছেকেণ্ডেৰী কৰি বা কলেজ পঢ়ি পেলাই তেওঁ গড়মূৰত শাক চব্জি বজাৰত বিক্ৰী কৰিবলৈ যায় বা নি পেলাই বেপাৰীক দিয়েগৈ হয়নে একদম সেইটো সময়ত এতিয়া কিন্তু মটৰচাইকেল আছে সেইটো সময়ত কিন্তু মটৰচাইকেল নাছিলে মোৰ চাইকেল আছিলে মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছোঁ মোৰ এনেকুৱাও মনত আছে যে মই বেপাৰীয়ে দোকানীয়ে শাক পাচলি বিচাৰি আছে ৰাতিপুৱা 4 বজাত উঠি চাইকেলখনে পাচলি গৰমত দি আহি মই পুনৰ ঘৰত কেতিয়াবা ভাত নোখোৱাকৈও পুনৰ মই কলেজ পঢ়িবলৈ গৈছোঁ আৰু আপুনিতো গৰমত কলেজ কৰিছে এইখিনি বস্তু হৈছে চাওক কিমান এটা কষ্টকৰ জীৱন তেওঁ এক্সপ্লেইন কৰি থৈছে চ' আমি ভাবোঁ যে আমি কষ্ট কৰিছোঁ গছ দুজোপা ৰুইছোঁ আৰু নিজে খাব পাৰিলে হ'ল কথা সেইটো নহয় যদি সকলোৱে যদি মিলি আমি যদি একেলগে যদি ওলাই আহোঁ যিমানৰ মাটি আছে আমাৰ মাজুলীতো বহুতৰ মাটি আছে এই ধৰণে চাপৰিতো বহুতৰ মাটি আছে তেখেতসকলেও যদি এনেকৈ কৰিম বুলি ভাবে ধৰি লওক তো অসম্ভৱ একো নহয় মাজুলীত দি পেলাও মাজুলীৰ পৰা বাহিৰলৈ পঠিয়াব পৰা হ'ব আমাৰ ইয়াৰ বস্তু যিহেতু মানে উইদাউট একো মেডিচাইন জৈৱিক পদ্ধতিত কৰা যিখিনি সম্পূৰ্ণ আৰু আমাৰ ইয়াত বৰ্তমানলৈকে আপুনি যিমানখিনি কৰিছে সেইখিনিত আপুনি চৰকাৰৰ ফালৰ পৰা বা আমাৰ এগ্ৰিকালচাৰ অফিচৰ ফালৰ পৰা কিবা পাইছেনে পজিটিভ নাই আমাৰ এইখিনি ব্যক্তিগত আমাৰ নিজৰ আমি চৰকাৰী কিবা লৈ পেলাই নহয় কিবা পানী দুনি সুবিধাটো সেইটো আমি নিজে কৰি লৈছোঁ পইণ্ট বৰিং কৰিছোঁ নিজৰ পইচাই কৰিছোঁ মেচিন ক্ৰয় কৰিছোঁ নিজৰ পইচাই কৰিছোঁ নিজে কৰিছোঁ ইয়াতে চৰকাৰী কিবা ছাপ্লাই কিবা কিবি আমাৰ নহয় কথা অহা নাই ন গুটিৰ পৰা ধৰি আমি যিখিনি কৰিব লাগে আজিৰ ডেটত এই ফাৰ্মখনত যে আপোনালোক সোমাই আছে হয় মই 5,000 পৰা 6,000 টকাৰ গোবৰেই কিনিছোঁ নিজৰ ঘৰত 10-12টা গৰু গোবৰটো মানে বছৰটো ষ্টকত ৰখাটো বেলেগ তাৰ উপৰিও কিনিছোঁ চ' এইখিনি বস্তুৱে হৈছে চাওক মানে 5-6 হাজাৰ টকা গোবৰো কিনিছে নিজৰ ঘৰত গৰুও আছে 10 তথাপিতো মানে পোচোৱা নাই তাৰ ওপৰেঞ্চি তেখেতে পাইপ বৰিং কৰিছে পইণ্ট বহুৱাইছে চব সেইবিলাক নিজৰ খৰচত তো এই ইমানখিনি কৰাৰ উপৰিও আপুনি যিখিনি কৰি আছে এইখিনিৰ পৰা আপোনাৰ চাহিদা হৈছেনে
হৈছে যথেষ্টখিনি হৈছে চাহিদা কাৰণ হৈছে আমিতো খেতিয়ক মানুহ আমি খেতি কৰি পেলাই আমাৰ গোটেই পৰিয়ালটো পূজাৰ উপৰিতো আমি যিখিনি আমাৰ কৰণীয় কাম চব কৰি আছোঁ আমি তাৰমানে মই কিয় সুধিলোঁ আপুনি হয়তো ভাবিব পাৰে চাহিদা হৈছেনে বুলি সুধিছে ইমানখিনি খেতি দেখিও মানে এইটো কাৰণে সুধিছোঁ বহুতে মানে ভাবি থাকে ন খেতি কৰিলে আমাৰ মাজুলীত লাভ নাই মানে এইটো এটা আপুনি শুনিছে আপুনি নুশুনা নহয় যিহেতু আপুনি বেছি অভিজ্ঞ এইটো বিভাগত আপুনি শুনিছে নাই কওকচোন বা বহুতৰ মুখত এইটো শুনিছে নাই বহুতে কয় কিন্তু আমিতোতো চলি আছোঁ আমিতোতো কাৰোবাক নোখোজাকৈ কাৰোবাক মানে দাবী ধমকি নিদিয়াকৈ কাৰোবাক ঠগ প্ৰবঞ্চনা নকৰাকৈ ৰাইজৰ মাজত নিজৰ স্বাভিমান ৰক্ষা কৰিতো চলি আছোঁ এইটো এটা মানে কি এটা পজিটিভলি সকলোৱে ল'ব লাগে বুলি মই ভাবোঁ আৰু এইটো পজিটিভলি ল'বলগীয়া কথা যদি আপুনি যদি পাৰিছে বেলেগেও ডেফিনেটলি পাৰিব কিন্তু কৰাৰ মানে মেইন কি ইতিবাচক মন এটা থাকিলে ইতিবাচক কৰ্ম কৰিব পাৰি এইখিনি বস্তুৱে চাওক আপোনালোকক মই আজি দেখুৱালোঁ যিহেতু মানে কি হয় আহিছিলোঁ দাদাহঁতৰ ঘৰলৈ আৰু আহি পেলাই ভাল লাগিলে দেখিলোঁ সেইবাবে ভাবিলোঁ যে দেখুৱাওঁ অলপমান ফাৰ্মখন আৰু এনেকুৱা নহয় যে অকল মৃদুলাই আছে আমাৰ মাজুলীত এনেকুৱা বহুত আছে ইয়াতে আপোনালোকৰ ইয়াতে আৰু বহুতে ফাৰ্ম কৰে বহুতে কৰে আমাৰ এৰিয়াটোৰ মানে মেক্সিমাম ল'ৰা কিন্তু কৰ্মমুখী সেইটো কাৰণে আমি ভাস্কৰ আছে আমাৰ অশোক দা আছে বহুত পৱন্ত দা আছে বহুত আছে এনেকুৱা কিন্তু বহুত আছে দেই মই নামকেইটাহে কৈ দিছোঁ যিহেতু চবৰ ওচৰলৈ গৈ মই ভিডিঅ' দেখুৱাব বা বনাব মোৰ সময় সুবিধা নিমিলে ভাস্কৰক বহুতে চিনি পায় পৱন্ত দাক বহুতে চিনি পায় হয় নহয় পৱন্ত দাক চিনি পায় ভাস্কৰক চিনি পায় অশোক দাক চিনি পায় আৰু বহুত আছে এনেকুৱা বহুত আছে ইয়াত মানে নাম লৈ আদায় কৰিব নোৱাৰি ইমান আছে যিহেতু ইয়াত বেছিভাগ মানুহ কৃষিজীৱী আৰু এইখিনি বিষয় আজি আপোনালোকৰ আগত দেখালোঁ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে কোন জেগাৰ পৰা চাই আছে সেইটোও ক'ব লগতে খাৰুপেটীয়াৰ মাল বৰ্তমান পৰা মাজুলীত আপোনালোকে সোমাবলৈ নিদিওঁ বুলি ভাবক যিসকল আমাৰ মাজুলীৰ আছে তেখেতসকলে নিজে উৎপাদন কৰক অকল ঘৰত খাম বুলিয়ে নহয় খেতিটো আমাৰ মাজুলীত 99% মানুহে কৰে কিন্তু অকল ঘৰত খাম বুলি কৰে কিন্তু বেছিভাগে মই কৈছোঁ যে আপোনালোকে বজাৰখন নিজৰ হাতলৈ কৰাৰ চেষ্টা কৰক আৰু চাওক আজি কেইদিনমানৰ আগত শিৱসাগৰত হৈছে যে নগাঁৱৰ মাছ আহিবলৈ নিদিওঁ বাহিৰৰ মাছ যিটো মানে কি চালানী মাছ যিটো আহে সেই মাছটো আহিবলৈ বন্ধ কৰিবলৈ হ'লে অকল মুখেৰে ক'লে নহ'ব আমাৰ যিসকল অসমৰ খিলঞ্জীয়া আছে তেখেতসকলে নিজৰ ঘৰত বহুতৰ মাটি পৰি আছে কিন্তু সেইদে বুলি নহয় আপুনি অকণমান আগত কৈছিলে পৰেশৰ ভিডিঅ'ত যে কিমান চাইজৰ হ'ব লাগে মাটি যিহেতু আপোনাৰ নিজৰ ফিচাৰী আছে অকণমান আগত আপুনি মোৰ যদি আপুনি ব্যৱসায় ভিত্তিত কৰোঁ বুলি ভাবে তেতিয়াহ'লে মিনিমাম 3.5 বিঘা হোৱাটো ভাল আৰু 3.5 বিঘা কিন্তু তাতকৈ সৰু হ'লে কাম নাই তাতকৈ সৰু হ'লে আপুনি ঘৰত আৰু খাই থাকিব পাৰিব 2-4 দিন খাব পাৰিব কিন্তু ব্যৱসায় ভিত্তিত আপোনাৰ চাহিদাটো আপুনি দুদিন পূৰণ কৰিব পাৰিব কিন্তু আপোনাৰ ঘৰৰ কাষৰ মানুহৰ চাহিদা পূৰণ কৰিব নোৱাৰে চাওক এইখিনি কনচেপ্টটো ক'লে যে তেওঁ ক'লে যে কিমান চাইজৰ লাগে ফিচাৰী এটা হ'বলৈ ক'লে এতিয়া বেছিভাগৰ আমাৰ মাজুলীত আছেই এটা ঘৰ পিছফালে আগফালে পুখুৰী আছে সেইবোৰ ফিচাৰী নহয় আচলতে এইবোৰ খাল সেইবোৰ খাল মানে নিজে খাবৰ কাৰণে খাল এনেই মানে ব্যৱসায়িক ভিত্তিত নহয় কিন্তু আমি কৰিব পাৰোঁ নাই আমিতো কৰিব পাৰোঁ ডেফিনেটলি পাৰে যিকোনো ব্যৱসায়ক যদি মানে যিকোনো কৰ্মক যদি ব্যৱসায় ভিত্তিত লয় তেতিয়াহ'লে পাৰে আজি চাওক মাজুলীত যদি 100টা ল'ৰাই যদি 10 বিঘাকেও যদি ফিচাৰী খোলে 1000 বিঘা হ'ল 1000 বিঘাৰ মাটিত মাছ উৎপাদন হ'বলৈ গ'লে কিয় আমি লোকৰ মাছ খাব লাগে আমি ইয়াৰ পৰা মাছ পঠাব য'ত নেকি আপোনালোকে ভিডিঅ'বিলাক বাতৰিবিলাক দেখিলে আপোনালোকৰ নিজৰ মন কোচ খাই যাব বেগে ইউৰিয়া ঢালি দিয়ে মই আজি 3-4 বছৰ মাছ প্ৰডাকশ্যনৰ লগত জড়িত আমিতো কলপাত দিওঁ ঘাঁহ দিওঁ বা এই বাৰীবিলাকত আমাৰ ইয়াত এটা খুব ভাল বস্তু আছে উমি সাফলো যিটো তাৰ পৰা কৰকৰা ওলায় সেইবোৰ আমি প্ৰয়োগ কৰোঁ বা আমি নিজৰ ঘৰত উৎপাদিত সৰিয়হ পিচি আনি পেলাই তাৰ খাৰলি তাত পেলাওঁ খলি হৈ পেলাওঁ খাৰলি নহয় খলি হৈ পেলাওঁ আমি খাৰলি নহয় খলি হৈ চ' সেইখিনি বস্তুৱেই চ' যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়া ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো মানে নতুন হ'লে যদি চেনেলটো আপুনি নতুনকৈ আহিছে এই ভিডিঅ'টো চাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ধৰণৰ ভিডিঅ' আগলৈ পাবলৈ আপোনালোকে পুনৰ ভিডিঅ'খিনি চাব আৰু আহিব আৰু লগতে সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা লগতে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ যিহেতু ভোগালী বিহু আহি আছে আগন্তুক দিনত ভোগালী বিহুৰ যিখিনি আমাৰ ইয়াত এতিয়া পথাৰ দেখালোঁ বজাৰো দেখাম যে আমাৰ ইয়াৰ লোকেল মাল কি ধৰণে মাৰ্কেট লৈ আছে সেইখিনিও আপোনালোকে চাবলৈ পাব তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ নমস্কাৰ